Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9ৰ জেনেৰেল মেথছৰ বহুপদ চেপ্টাৰটোৰ অনুশীলনী 2.4 ৰ ওপৰত আলোচনা কৰিম। তে 2.4 ৰ এক নম্বৰটো আছে আমাৰ তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা। এতিয়া চাবা উৎপাদক যেতিয়া হ'ব তেতিয়া আমাৰ কি হয় ভাগশেষটো সদায় 0 হয়। যেনেকৈ তোমাৰ সাপোজ 8 ৰ উৎপাদক কি পাম আমি 1 পাম 2 পাম 4 আৰু 8 পাম। এতিয়া 8টো এইকেইটাৰে যদি আমি হৰণ কৰো তেনে 8ক আমি 2 ৰে হৰণ কৰো 2 4 গুণ 8 হ'ব ভাগশেষ 0 হ'ব। বা 4 ৰে হৰণ কৰিলেও আমি কি পাম 4 2 8 ভাগশেষ 0। তাৰমানে উৎপাদক হলে ভাগশেষটো 0 হ'ব। এতিয়া প্ৰথমতে আমি x + 1 ৰ শূন্যটো উলিয়াই লম আৰু সেইটো আমি ইয়াত যদি এই ভ্যালুটো যদি আমি বহুৱাই দিওঁ আমি ভাগশেষটো কিমান পাম চাম। যদি 0 হয় তেতিয়া আমি গম পাম যে হেতু উৎপাদক হ'ব। তে এক নম্বৰটো আছে আমাৰ x³ + x² + x² + x + 1। আমি প্ৰথমতে x + 1 ৰ শূন্যটো উলিয়াই লওঁ। x + 1 ৰ শূন্য x + 1 = 0 হ'ব। x = 1 টো ইফালে গ'লে -1। তাৰমানে x ৰ ভ্যালু আমি -1 টো আমি এইকেইটাত আমি বহুৱাই দিম। এতিয়া এক নম্বৰটো আমি কৰিম। এতিয়া এক নম্বৰটো আমি px বুলি ধৰি লম। let p of x equal to x³ + x² + x + 1। p of -1 x ৰ ভ্যালু আমি -1 বহুৱাই দিম। -1³ + -1² + -1 + 1। এতিয়া -1³ তাৰমানে -1 তিনিটা পূৰণ হৈ আছে সেইটো আমাৰ -1 হ'ব। আৰু -1 দুটা পূৰণ কৰিলে +1 হৈ যাব। প্লাছে মাইনাছে -1 ইনটু প্লাছে মাইনাছে -1 সেইটো +1। -1 + 1 কটা গ'ল -1 + 1 কটা গ'ল 0 পালো। তাৰমানে আমি ভাগশেষ 0 পালো। ভাগশেষ 0 পালে উৎপাদক হয়। এটাকে x + 1 x³ + x² + x + 1 ৰ উৎপাদক। 2 নম্বৰটো কি আছে আমাৰ 2 নম্বৰটো আছে আমাৰ x⁴ + x³ + x² + x + 1। এইটো আমি px বুলি ধৰি লম। let p of x equal to x⁴ + x³ + x² + x + 1। x ৰ ভ্যালু আমি -1 পাইছো -1 বহুৱাই দিয়া প্লাস -1³ + -1² + -1 + 1। এতিয়া -1 ৰ ওপৰত যুগ্ম সংখ্যা আছে। যুগ্ম সংখ্যা থাকিলে চিনটো প্লাস হৈ যাব। মানে 1 চাৰিটা পূৰণ কৰিলে 1 হ'ব আৰু -1 ৰ ওপৰত অযুগ্ম সংখ্যা গতিকে চিনটো মাইনাস হ'ব। 1 তিনিটা পূৰণ কৰিলে 1 হ'ব আৰু -1 ৰ ওপৰত যুগ্ম সংখ্যা আছে চিনটো প্লাস হৈ যাব। আৰু প্লাছে মাইনাছে -1 + 1 হৈ যাব। এইটো 1 -1 কটা গ'ল +1 -1 কটা গ'ল 1 থাকি গ'ল। 1 থাকিল মানে ভাগশেষ আমি 0 পোৱা নাই। এটাকে x + 1 এটাকে আমাৰ x + 1 x⁴ + x³ + x² + x + 1 ৰ উৎপাদক নহয়। তিনিটো আছে আমাৰ x⁴ + 3x³ + 3x² + x + 1। এইটো আমি px বুলি ধৰি লম। এইটো আমি x ৰ মান -1 বহুৱাই দিম। -1⁴ + 3 ইনটু -1³ + 3 ইনটু -1² + -1 + 1। এতিয়া মাইনাছৰ ওপৰত যুগ্ম সংখ্যা মানে চিনটো প্লাস হৈ যাব। এইটো তোমাৰ 3 হ'ল আৰু -1 ৰ ওপৰত অযুগ্ম সংখ্যা তাৰমানে চিনটো মাইনাস হৈ যাব। 1 তিনিটা পূৰণ কৰিলে 1 এইটো 3 লিখি লোৱা। -1 ৰ ওপৰত যুগ্ম সংখ্যা মানে চিনটো প্লাস হৈ যাব। প্লাছে মাইনাছে -1 + 1
এইটো তোমাৰ 1 হল প্লাস a minus a minus 3 into 1 3 plus 3 into 1 3 to minus 1 plus 1 এটা plus 1 minus 1 কাটা গল minus 3 plus 3 কাটা গল 1 থাকি গল 1 তাৰ মানে এটো উৎপাদক নহয় এটাকে x plus 1 px or px মানে তোমাৰ এটো কথা কৈছো উৎপাদক নহয় উৎপাদক আমি নহয় বুলি লিখিম px or উৎপাদক নহয় 4 নম্বৰটো আছে আমাৰ x cube minus x square minus 2 plus root 2 whole into x plus root 2 এইটো আমি একে নিচিনাকৈ px বুলি ধৰি লম 4 নম্বৰটো আছে আমি এটা এইটো আমি px বুলি ধৰি ললো x ৰ ভ্যালু আমি -1 বহুৱাই দিম -1 cube minus -1 square minus 2 plus root 2 x মানে -1 plus root 2 -1 ৰ ওপৰত অযুগ্ম সংখ্যা মানে sin to minus 1 তিনিটা পূৰণ কৰিলে 1 এটো মাইনাস হৈ আছে আকৌ -1 ৰ ওপৰত যুগ্ম সংখ্যা মানে sin to প্লাস হৈ যাব আৰু 1 দুটা পূৰণ কৰিলে 1 প্লাস চিনটো আৰু দিব নালাগে তো মাইনাস এ প্লাস 2 plus root 2 ইয়াৰ লগত যদি 1 পূৰণ কৰা এখানে থাকি যাব আৰু প্লাস root 2 এতিয়া তোমাৰ -1 তাৰমানে -2 হৈ যাব প্লাস 2 root 2 plus root 2 তাৰমানে 2 root 2 হৈ যাব এটো কাটা গল 2 root 2 থাকি গল 2 root 2 আমি 0 পোৱা নাই এটাকে x plus 1 আমাৰ এইটো px মানে এখিনি আৰু px ৰ উৎপাদক নহয় এটাকে x plus 1 px ৰ উৎপাদক নহয় এক নম্বৰটো হল আমি 2 নম্বৰটো চাম এতিয়া 2 নম্বৰটো আছে আমাৰ উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx px ৰ উৎপাদক হয়নে পৰীক্ষা কৰা এক নম্বৰটো আছে আমাৰ p of x equal to 2x cube plus x square minus 2x minus 1 আৰু g of x equal to x plus 1 g of x px ৰ উৎপাদক হয়নে চাব দিছে আমি gx ৰ শূন্যটো উলাই লম x equal to আমাৰ কিমান আছে x plus 1 now g of x equal to আমি 0 বুলি ললো x plus 1 equal to 0 x equal to আমাৰ কিমান হ'ব -1 and p of x equal to 2x cube plus x square minus 2x minus 1 আমি x ৰ মান কিমান পালো -1 বহুৱাই দিম p of -1 2 into -1 whole cube plus -1 square minus 2 into -1 minus 1 -1 whole cube তাৰমানে -1 তিনিটা পূৰণ হৈছে অৰ্থাৎ মাইনাসৰ ওপৰত যেতিয়া অযুগ্ম সংখ্যা থাকে চিনটো মাইনাস হ'ব আৰু 1 তিনিটা পূৰণ কৰিলে 1 মাইনাসৰ ওপৰত যুগ্ম সংখ্যা গতিকে চিনটো প্লাস চিনটো আৰু দিব নালাগে 1 দুটা পূৰণ কৰিলে 1 মাইনাস ইনটু মাইনাস তাৰমানে মাইনাসে প্লাস হৈ যাব 2 into 1 মানে 2 আৰু -1 2 into -1 -2 plus 1 plus 2 -1 -2 plus 2 কটা গল আৰু +1 -1 কটা গল equal to আমি 0 পালো 0 পাইছো তাৰ মানে এটাকে 0 পালো therefore g of x p of x ৰ এটা উৎপাদক হ'ব 2 নম্বৰটো আছে আমাৰ p of x equal to x cube plus 3x square plus 3x plus 1 আৰু g of x equal to x plus 2 আছে আমি g of x equal to 0 লিখিম g of x মানে আছে x plus 2 equal to 0 গতিকে x equal to plus 2 টো এফালে গলে -2 হ'ব now p of x equal to আছে আমাৰ x cube plus 3x square plus 3x plus 1 x ৰ ভ্যালু আমি -2 বহুৱাই দিম তো -2 whole cube হৈ যাব
3 into minus 2 square 3 into minus 2 plus 1 মাইনাসৰ ওপৰত অযুগ্ম সংখ্যা মানে চিনটো মাইনাস আৰু 2 3টা পূৰণ কৰিলে 8 হৈ যাব প্লাস 3 মাইনাসৰ ওপৰত যুগ্ম সংখ্যা গতিকে চিনটো প্লাস হৈ যাব গতিকে প্লাস চিনটো আমি দিব নালাগে 2 স্কয়াৰ মানে 2 দুটা পূৰণ হ'লে 4 হৈ যাব প্লাসে মাইনাসে মাইনাস 3 দুগুণ 6 হৈ যাব প্লাস 1 এটা মাইনাস 8 মাইনাস 6 মানে মাইনাস 14 হৈ যাব প্লাস 3 4 গুণ 12 হৈ যাব और प्लस 1 মানে माइनस 14 12 যোগ 1 মানে 12 प्लस 1 13 হৈ যাব माइनस 14 प्लस 13 তাৰ মানে माइनस 1 পালো আমি 0 পোৱা নাই এটাকে g of x p of x ৰ উৎপাদক নহয় তিনিটো আছে আমাৰ p of x equal to x cube minus 4x square plus x plus 6 আৰু g of x equal to x minus 3 আমি প্ৰথমতে g of x equal to 0 লিখিম g of x মানে আছে x minus 3 equal to 0 x equal to minus 3 to ইফালে গলে plus 3 হৈ যাব now এতিয়া আমি p of x equal to x cube minus 4x square plus x plus 6 x or value আমি 3 বহুৱাই দিম 3 কি হৈ যাব minus 4 into 3 square plus 3 plus 6 3 কি মানে 27 হ'ব 3 square মানে 9 9 into 4 36 হৈ যাব 3 6 কিমান হ'ব 9 হ'ব আৰু 27 আৰু 9 যোগ কৰিলে কিমান 36 minus 36 equal to আমি 0 পালো therefore 0 হলে উৎপাদক হয় g of x therefore g of x p of x ৰ উৎপাদক এতিয়া অনুশীলনী 2.4 ৰ 1 নম্বৰ আৰু 2 নম্বৰটো হৈ গল আমি নেক্সট ক্লাছত 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ অংককেইটাৰ ওপৰত আলোচনা কৰিম